হেল্ল' সকলোকে স্বাগতম জনাইছোঁ মোৰ আনব্লগ চেনেলটোলৈ। আৰু এয়া হৈছে তলাতল ঘৰ ফিল্ডত গাড়ী আজি মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি পাবহি। তাৰ আগতে সকলোবোৰ ৰেডি হৈছে, আহিছে মহিলাবোৰ। এয়া তলাতল ঘৰ বাহিৰৰ পৰিৱেশটো। আৰু এয়া পেণ্ডেল দি থৈছে আৰু তাতে আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এয়া মানুহ চব, মানুহগাল চব বহি আছে। তেওঁ 11টামান বজাত আহিব। আৰু আজি প্ৰত্যেকগৰাকী যিমানখিনি ইয়ালৈ মহিলা আহিছে আৰু সিমানখিনি প্ৰত্যেকগৰাকীকে মহিলাকে 10,000 কৰি পইচা দিব। ধেমালি নহয়। আৰু পেণ্ডেলৰ ভিতৰত চব, বাহিৰতো মানে মহিলা, বাহিৰতো মহিলা, ভিতৰতো মহিলা। মানে পেণ্ডেলটো যিমান আগত দিছে তাতকৈ দুগুণ মানুহ আহিছে। কিমান আহিছে বাৰু ইমান এটা নাজানো বাৰু। আৰু ভিতৰত বিষয়তে চাই থাকিব, অকণমান দেৰি কৰি আহিব। আৰু ভিডিঅ'টো ভালকৈ চাই থাকিব। ভিডিঅ'টো অলপ চলপ মই দেখুৱাই থাকিম। ইমান দূৰলৈকে পৰা ইমান দূৰলৈকে ধুনীয়াকৈ দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আৰু ইয়াৰ মানুহ আহি আছে, ৰাস্তা কিনাৰতে মানুহ দোকানো দিছে, মানে বাকী নাই আৰু। ৰাস্তা কিনাৰতো মানুহ, তলতো মানুহ, আৰু পেণ্ডেলৰ তলতো মানুহতো মানুহ, বাহিৰতো মানুহ। ইচ্ছা কৰিলে আমি আত্মসহায়ক গ্ৰুপৰ পৰাও আমি কিনিব পাৰোঁ, যাতে আমাৰ গ্ৰুপৰ মহিলাসকলৰ ইনকাম বাঢ়ি যাব পাৰে। সেইকাৰণে এই মহিলা উদ্যমিতা আঁচনিখন কেৱল 10,000 টকা দিয়া আঁচনি নহয়, ইয়াৰ এটা ডাঙৰ লক্ষ্য আছে। এই লক্ষ্যটো হ'ল আমাৰ মহিলাসকলক নিজৰ ভৰিৰ ওপৰত থিয় কৰোৱা। অসমৰ প্ৰতিখন জিলা, প্ৰতিটো সমষ্টি, প্ৰতিখন গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলা সদস্য এতিয়া এই অৰ্থনৈতিক ৰূপান্তৰৰ একোগৰাকী সক্ৰিয় অংশীদাৰী। ইতিমধ্যে লাখ কোটি বাহিৰলৈ ৰূপান্তৰ হৈছে। এই বাহিৰে আত্মবিশ্বাস বিশ্বকৰ্মা ডাঙৰীয়াৰ অৱদানে থাকিব অসমৰ 30 লক্ষ উদ্যোগী মহিলাকৰণ আত্মবিশ্বাসৰ বীজ আজি সংঘটিত হৈছে। এই উদ্যোগী মহিলাসকল প্ৰথমে নিজৰ পৰিয়ালক, তাৰ পাছত সমাজ, তাৰ পাছত ৰাইজক। নমস্কাৰ, মই অংশগ্ৰহণ কৰিবৰ বাবে মুখ্য অতিথিৰূপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ কণ্টেক্ট হোৱাৰ পাছতেই আমাৰ মাজলৈ আন্তৰিক সহায় সহযোগিতা একান্তই কামনা কৰিছোঁ। এই অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ মাজত উপস্থিত থাকিব অসমৰ মাননীয় শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাক্তৰ ৰণোজ চেনী ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পাৰ্বত্য উন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত যোগেন মহন ডাঙৰীয়া, ডিমৌ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়া,
উৎসৱ কৰি আমাৰ বিশিষ্ট অতিথি আৰু সন্মানীয় অতিথিসকলক আমি আসন গ্ৰহণ কৰিম। অসমৰ আত্মসহায়ক গোটসমূহৰ প্ৰতিগৰাকী সদস্য যাতে কোনো এটা ব্যৱসায়ৰ সৈতে জড়িত হৈ একোগৰাকী লাভ অতিবাহিত হ'ব পাৰে। ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া, কুশল দুৱৰী ডাঙৰীয়া, সুৰভি ৰাজকুঁৱৰী ডাঙৰীয়ানী, অংকিতা দত্ত ডাঙৰীয়ানী, অনিমা শুক্ৰাং ডাঙৰীয়ানী, মৃণালী কোঁৱৰ ডাঙৰীয়ানী, ৰেবিকা সন্দিকৈ ডাঙৰীয়ানী, বিনীতা শইকীয়া সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা শ্ৰদ্ধাৰ আই মাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আজিৰ পৰা এবছৰ আগতে এই অভিযান বা উদ্যমিতা অভিযান আমি আৰম্ভ কৰা ৩৫,০০০। আমাৰ শিৱসাগৰত মোৰ ৰাজনীতি কৰা আজি প্ৰায় ৩০ বছৰ হৈ গ'ল। মই জীৱনত কেতিয়াও শিৱসাগৰত উপস্থিত হৈছে। ৩৪,০০০ মহিলাৰ বাবে এগৰাকী ১০,০০০কৈ দিলে আজি শিৱসাগৰৰ আই মাতৃসকলৰ একাউণ্টত ৩৫ কোটি টকা সোমাব। আপোনালোকে নিজে ভাবিছে যে মইতো ১০,০০০ পাম, কিন্তু একেলগ কৰিলে কিমান হ'ব? ৩৫ কোটি টকা। আজিলৈকে আমাৰ অসমত এনেকুৱা আঁচনি নাই যে গোটেই ৩৫ কোটি কাষৰীয়া গাঁৱৰ মুৰব্বী শইকীয়া বৰুৱা, দেউলীয়া গাঁৱৰ নৱনীতা বৰা, চিৰা খুন্দা গাঁৱৰ বীণা গগৈ, জেহেনীয়া ঘৰফলীয়া গাঁৱৰ মীনাক্ষী চানমাই, নামদঙীয়া বঙালী গাঁৱৰ মীনাক্ষী গগৈ, বগৰাহাট চেতিয়া গাঁৱৰ মিনু চেতিয়া, বৰপাত্ৰ কালু গাঁৱৰ অঞ্জনা নেওগ থকা মহিলা কিমান আছে হাত ডাঙৰ চবেই লিখো। ঠিক আছে, ৫০,০০০ ল'ম বুলি মনত ভাবি থকা মহিলা কিমান দিব লাগিব? হয়নে নহয়? যি নহওক ১০,০০০ পালো, ২৫,০০০ পালো, ৫০,০০০ পালো, লগত কামো কৰি থাকিলো। শিৱসাগৰত লাখপতি দিদি বাইদেউৰ সংখ্যা ২০,০০০ হ'লেও বাঢ়ি যাব। আৰু ইয়াৰ ভিতৰত আমি আপোনালোকক চৰকাৰী কাম দিম। সুবিধা দিওঁতেও পৰীক্ষাত ফেল কৰিব নালাগে, সকলোৱে যাতে পৰীক্ষাত পাছ কৰে। এনেও মেট্ৰিকৰ ৰিজাল্ট ভাল, শিৱসাগৰ জিলাত অসমৰ ভিতৰতে ভাল। গতিকে আত্মসহায়ক গোটৰ ৰিজাল্টতো শিৱসাগৰ অসমৰ ভিতৰতে ১ নম্বৰ হ'ব লাগিব। পাৰিবনে নোৱাৰিব? মোৰতো বিশ্বাস আপোনালোকে পাৰিব, কাৰণ আজি ৰাতিপুৱা ৫টাতে আহিছে, ৬টাতে আহিছে, মনত জোৰ আছে কাৰণে আহিছে, হয়নে নহয়? আপোনালোকৰ মনত জোৰ আছে কাৰণেহে ইমান ৰাতিপুৱা আপোনালোকে আহিছে। ঘৰত কিজানি বহুতৰে মানুহজন শুই আছে, ৰাতিপুৱা চাহ-তাহো খোৱা নাই আৰু নিজে বনাব। দুপৰীয়াৰ ভাতো বনাব লাগিব নেকি নিজে? আপোনালোকতো গৈ নাপাবই। এতিয়া আপোনালোকে মোক কওক, ২০ ফেব্ৰুৱাৰী তাৰিখে প্ৰথমতে মোক কওক অৰুণোদয় কোনে কোনে পাই আছে? হাত ডাঙৰকচোন। ঠিক আছে, যাৰ ঘৰত আপোনালোকে জানে যে অৰুণোদয় এটা পৰিয়ালত এটা আমি দিওঁ, শাহুৰেকে পালে বোৱাৰীয়েকে নাপাব, পৰিয়ালত এটাই দিওঁ। কাৰ কাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই? হাত ডাঙৰকচোন। বাইদেউ পোৱা নাই ন? বাইদেউ আপোনালোকে পোৱা নাই? যোনে পোৱা নাই তাক লাগে নে নালাগে? সঁচাই লাগে?
ঠিক আছে, আজি মই আমাৰ ইয়াত ডিচিৰ হাতত আৰু ২,০০০ অৰুণোদয় দি থৈ যাম যাতে আপোনালোকক দিব পাৰে। অৰুণোদয় পাব মহিলাই, তাতে পুৰুষকেইটাৰ কিয় ফূৰ্তি? অৰুণোদয় অহাৰ পৰা কি হৈছে? ৮ তাৰিখে গিৰিয়েকে ঘৈণীয়েকক কয়, ঐ মোবাইল চাই থাকিবি দেই, অৰুণোদয় সোমাব। মই শিৱসাগৰ সমষ্টিত দেখিছোঁ ৩,৪৪৭ গৰাকী মহিলাই অৰুণোদয় পাইছে। লগত মই আজি আৰু ২,০০০ যোগ কৰিলোঁ। তাৰ পিছতো অলপমান নোপোৱাকৈ থাকিব। মইতো বিশ্বাস কৰোঁ অসমত যদি মহিলা সমাজ এনেকে যদি ধূপে আগবাঢ়ি গৈ থাকে, আমাৰ সমাজত অপৰাধ নোহোৱা হ'ব। আমাৰ সমাজত মহিলা আৰু পুৰুষে লগ লাগি ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে তেওঁলোকে বিনিয়োগ কৰিব। আমাৰ অসমখন পৰিৱৰ্তন হ'ব।